আমাৰ ছোৱালীকেইজনীয়ে বহুত সহায় কৰিছে দেই। প্ৰথমতে মই ইহঁতক থেংক ইউ জনাইছোঁ। আৰু টিকলিজনী ইয়াতে মানে আপোনালোকৰ কিমান পানী হৈছিলে নামঘৰ ভাগত বা সেয়াত আপোনালোকৰ ইয়াৰ পৰিৱেশবিলাক? নামঘৰৰ পানী ইমানলৈকে পাইছিলেহি আহি। হয় হয়। তাৰপিছত মানে লাহে লাহে এইবিলাক চিনবিলাক আছে আৰু ইমানটোলৈকে পানী উঠিছিলে ইয়াত। হয়। আৰু আপোনাৰ প্ৰায় ঘৰৰ মানুহ মানে নাই, সকলোৰে ঘৰ বুৰি গৈছিলে। হয়। আৰু গছ গছৰ হেৰি আপোনাৰ গৰু ছাগলী হাঁহ কুকুৰা বহুত নষ্ট হৈছে, লোকচান হৈছে। মানুহে প্ৰায় মানে গধূলি সময়ত পানীটো উঠি অহাৰ কাৰণে আপোনাৰ ইয়াৰ মানুহবিলাকে বস্তু প্ৰায় উলিয়াব নোৱাৰিলে, সম্পূৰ্ণ মানে লোকচানেই হৈ গৈছে। মানুহ ওলাই পেলাই যেনে খালি মানুহবিলাক কেনেকৈ বাচিব পাৰি, মানে মানুহৰ অনিষ্ট কাৰো হোৱা নাই, অনিষ্ট কাৰো হোৱা নাই, মানুহবিলাক কেনেকৈ বাচিব পাৰি সেইটোৱে চিন্তা কৰি মানুহবিলাক ওলাই দিয়া হ'ল আৰু। লগতে আপোনালোকলৈ বহুত ধন্যবাদ। গুৱাহাটীৰ পৰা আহি পানি ইমান দূৰৰ পৰা আহি যে টোপনি ক্ষতি কৰি ইয়াত আমাক এসাঁজ ভাতো খোৱালে, লগতে দুই এপদ বস্তু সকলোকে বিলালে। আপোনাৰ এই হকী বাইদেউ আৰু দাদাজনটো তেওঁ কামতে লাগি আছে সকলোলৈকে। লগতে এই বকতাসকল আমাৰ খোলালি ভণ্টিহঁত সকলো আহিছে। নাই সিহঁতৰ ছাপোৰ্ট নোহোৱা হ'লে আমি একো কৰিব নোৱাৰিলোঁ হ'লে। তেওঁলোকৰ বহুত সহায় সহযোগ বহুত হেৰি কৰিছে, কষ্ট কৰিছে। আপোনালোকৰ যিমান অনিষ্ট হৈছে তাৰ তুলনাত আমি একো দিব পৰা নাই, আমি চেষ্টাহে কৰিছোঁ মাথো। হয় সেইটো হয় বাৰু, কিন্তু আমাৰ কাৰণে সেয়া যথেষ্ট, বহুত সেয়াই বহুত মানে অশেষ ধন্যবাদ। হয় হয়, যাতে এনেকুৱা আৰু কেতিয়াও নাহক আৰু ইমান বেয়া পৰিৱেশ যাতে কাৰো নহয়, দুৰ্যোগ যাতে কাৰো নাহক আৰু। হয় হয়, আমি আজিলৈকে আমিতো দূৰৰ কথা আমাৰ দায়িত্বসকলে হয়তো এনেকুৱা বানপানী দেখা নাই, ইমান মানে ঘৰকে বলীয়া বান যে ৰখি আহিলে এইবাৰ প্ৰথম দেখিছোঁ। এনেকুৱা অকল বান বুলি ক'বলৈ এইটো চুনামি হয়, এনেকৈ বান নহয়। আমাৰ টিকলিজনী পানী কিমান হৈছিলে? পানী কিমান হৈছিলে? ইমান পানী হৈছিলে। তুমি ডুবিছিলা নেকি বাৰু? ডুবি যোৱা নাছিলা? কেনেকৈ পাৰ হৈছিলা? বাহিৰৰ পৰা আমাৰ ল'ৰাটো যে অৱস্থা বেয়া হৈ গৈছে দেই। কালিৰ পৰা গোটেই বজাৰ চজাৰ চব মেইন বস্তু আমাৰ, আমি সহযোগে কৰিছোঁ বজাৰ চজাৰ কৰা, ৰান্ধনি চান্ধনি যোগাৰ কৰা। সেইজনক বহুত, আৰু তাৰপিছত আপুনি বহুত কৰিছে। আমাৰ বনাই দিয়াজনেও বহুত কৰিছে, বনাই দিয়াজনো মই ৰাতিপুৱা ভিডিঅ' কৰি থৈছোঁ বাৰু। আৰু এজন দাদাও বহুত কৰিছে। ইয়াতে বহুত বেছি পানী হৈছিলে। আমাৰ এজন লোকেল বিপিন বেজবৰুৱা এখেত আছে লগতে। হয় 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 হয়। লোকেল নহয় মই পাম আৰু লোকেল বুলি ক'বলৈ ইয়াত পিটিব। আমি লোকেল এতিয়া। ঠিক আছে, আপোনালোকক ধন্যবাদ, আপোনালোকে সহায় সহযোগ কৰাৰ কাৰণে। আৰু আমি কি দিব পাৰিছোঁ নাজানো, যিমানখিনি পাৰোঁ আমি সহায়ে কৰিছোঁ আৰু অকণমান। আৰু মোৰ ভাল লাগিছে বাৰ্থডেটো আগতে আমি গুৱাহাটীত পাতিছিলোঁ, এইবাৰ ছোৱালী বাৰ্থডেটো যেনেকৈ আপোনালোকক অকণমান কিবা খুৱাম বুলি ভাবিলোঁ। কেনেকৈ খোৱালোঁ কেনেকুৱা হ'ল কি নাজানো আৰু। কিবা ক'বা নেকি তুমি? কেনেকুৱা লাগিলে? মানে জবৰদস্তি আনিছোঁ মই চবকে দিওঁ। মোৰ কিন্তু দেখি দুখ লাগিছে, বহুত বেছি দুখ লাগিছে। আপোনালোকে এইডোখৰত এতিয়া যিটো পৰিস্থিতি দেখিছে, ভিতৰলৈ সোমাই গ'লে মানে পৰিৱেশলৈ আৰু বেয়া। এতিয়াও মানে মানুহ ঘৰ প্ৰায় বোকা হৈ আছে, ভিতৰত সোমাব পৰা নাই। 20-25 দিনৰ আগত 20 দিন মানৰ আগত আপুনি এইডোখৰত গৰু হাঁহ কুকুৰা ছাগলীৰ পৰা আপুনি এইডোখৰ মানুহ সোমাব নোৱাৰা অৱস্থা আছিলে, তেতিয়া মানুহবিলাক নাছিলে। আৰু আমাৰ এইডোখৰ মানুহ আছিলে, আপোনাক মই কৈছিলোঁ এবাৰ, ইয়াত মানে মানুহে হাঁহ কুকুৰা আৰু গাহৰি ছাগলীৰ পৰা তেনেকুৱা ধৰণৰ গৰু এইবিলাক বেছি হেৰি কৰে, ফাৰ্মিং টাইপ কৰি আছে। এওঁলোকৰ এতিয়া ছাগলী এতিয়া কিমান হেৰি হ'ল জানো, কিমান বচাব পাৰিলে সেই কথাটো মই এতিয়ালৈ গম পোৱা নাই। 20টামান গ'ল, বেটেল ছাগলী আছে, গাহৰি উপঙি আকৌ মেটেকা ডুম ঠেলি যাব লগা হয় এইটো ৰাস্তাত, তাকো পানী ইমান পানী, ভয় লাগে আহিব। এইবোৰ ধানৰ বস্তা দেখিছে, ধানৰ বস্তা চব উটি উটি আহি কিনে য'ত ত'ত লাগি আছে। আৰু মানে এইবোৰ য'ত ভালৰ ধানো বহুত লোকচান হ'ল। তাকে মানুহকেইজন থাকিলে আৰু সেইটোৱে আৰু বেলেগ যি নহ'লেও। এখন ভাগ সম্পূৰ্ণ বুৰি গৈছেগৈ চাগে। এতিয়াও চাফা কৰাই নাই নেকি? নামঘৰৰ অৱস্থা একদম চাই দুখ লগা দেই। এই কি বৰ নামঘৰ, এই জেগাটো কি বুলি কয়? এডোখৰ 2 নং কোঁৱৰ গাঁও। কোঁৱৰ গাঁও ন? আগতে দিছিলে যদিও আমি যিখিনি দিছোঁ তেনেকুৱা ধৰণৰ বস্তু দিয়া নাছিলে ন, ইয়াতে যোনে দিবলৈ আহিছিলে। নহয় নহয়, মানে যিমানখিনি পাৰে মানুহখিনি সহায় কৰিছে কিন্তু আপোনালোক এতিয়ালৈকে ভালে আছে। নাই 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 নাই, অসমৰ মানুহে সহায় নকৰা হ'লে আমাৰ ইয়াৰ মানুহখিনি কেতিয়াও হেৰি নহয়।
গোটেই মানে ইণ্ডিয়াৰ মানে আপোনাৰ এইটো প্ৰাইভেটকৈ যদি সহায় নকৰিলেহেঁতেন মানে আমাৰ শিৱসাগৰ চৰাইদেউ এনেকৈ কৰি চন্দ্ৰক বিহুবোৰলৈকে মানুহ নাখাই মৰিলেহেঁতেন। কিন্তু চৰকাৰৰ ফালৰ পৰা কি হৈছে সকলোৱে জানে একদম নগণ্য একেবাৰে নাই মানুহ মৰিলেহেঁতেন। এতিয়া প্ৰাইভেটকৈ সকলোৱে তেনেকৈ দিছে কাৰণে NGO ফালৰ পৰা দিছে, কোনোবা 10-12জন লগ লাগি দিছে বস্তু তেনেকৈ দিয়া কাৰণে দিব বুলি কয় কিছুমানৰ। এতিয়া আমাৰে 15,000 নাই সোমোৱা, আমিনো কি ইমান কৈ দিব জেগাবিলাকত ইমানটো ৰিলিফ পালে সেই টাইমত এইবিলাকত মানে নাওটো বাদি দিয়ক আপোনাৰ একো যাতায়াত বোলা বস্তুটো নাই, তেতিয়া মানুহবিলাকো নাছিলে। এই মানুহখিনিয়ে বৰ বেছি দিন হোৱা নাই, কিছুমান মানুহ আহিছে যদিও এতিয়া ঘৰ চফা কৰি আছে, ঘৰত সোমোৱা মানে হোৱাকৈ নাই। আমি আজি 4 দিন হৈছে অহা। এই চাংঘৰ এটা আছিলে, গঁৰাল বনাইছিলোঁ, আকৌ সেই গঁৰালটোতে এতিয়া মানুহ আছোঁ। বাহিৰত বনাওঁ সেইটো থকা অঁ চাংঘৰটো ছাগলী গঁৰালটো নহয়, কুকুৰা গঁৰাল এটা বনাইছিলোঁ নতুনকৈ। এইফালে নতুনকৈ বনাইছিলোঁ। ঠিক আছে, সকলোকে ধন্যবাদ। আমি আগুৱাই যাবগৈ লাগিব মানে সেইকাৰণে আমি ওলাই দিওঁ নেকি। আপোনালোককো ধন্যবাদ থাকিল দেই, বহুত কষ্ট কৰিলে আমাৰ কাৰণে। আচলতে আপোনালোকে হেৰি নকৰা হ'লে, সহায় নকৰা হ'লে আমি মানুহখিনিক দিব সুবিধা নাপালোঁ হ'লে। আপোনালোকেহে চিনি পায়, আমিতো চিনি নাপাওঁ ন। সেইটো হয় বাৰু কথাটো। সেইকে মই কালি খবৰটো পাই লগে লগে ফোন কৰি পিনি হেৰি কৰি লৈছোঁ। যিহেতু আঁতৰলৈ গ'লে সিফালেও বহুত মানুহে তেনেকৈ মানে পাইছে, আবাৰ এৰিয়াটো বহুত ডাঙৰ আৰু আপোনালোকেও তেনেকৈ মিলাবলৈ অলপ অসুবিধা হ'ল হয়। ইয়াত এতিয়া মানুহবিলাক অলপ কম হেৰিটো আছে, সেইকাৰণে ভালকৈ হ'ব। আজি টোটেল 58 ঘৰ হ'ল। অঁ 58 আৰু বহুত মানুহ পাৰিলে। হয় আচলতে আমি আগতে একো হেৰি কৰা নাছিলোঁ। কালি কৰোঁতে মানে খোৱা কথাটো আমি কালিহে হেৰি কৰিছিলোঁ। আৰু তাৰোপৰি কি আমি যিমানটো কালিলৈকে যিমান খবৰ দিছিলোঁ মানে কিছুমান মানুহ নিজৰ নিজৰ কামত গৈছে আৰু এতিয়া হয় ইয়াতো যিমানখিনি মই খবৰ পালোঁ কিছুমানৰ আজি কঠীয়া আহিছে, কঠীয়া পেলাইছেগৈ, চবেইতো পাৰিলে চবকেতো দিলোঁ, নিজৰ নিজৰ কামত লাগি আছেতো। কাম নকৰিলেও নহয়, সেই তেনেকুৱা আহিলে সময়টো অকণমান যায়গৈ। ঠিক আছে, ধন্যবাদ দিয়ক আপোনালোকক।